তো হাই গাইজ, গুড মৰ্ণিং। মই এনিৰ ফেচবুকত কি কয় আমাৰ প্ৰাইভেট ফটো এৰিছোঁ। এইবোৰ এৰিব নালাগে। এটা কথা কবি হা, তহঁতি নিজে ভাবিছা, তহঁতিও লভ কৰিছ কি আমি আজি 6 বছৰ কমপ্লিট হৈ গ'ল ভাল পোৱা। তো মই ভালেই পাই আছিলোঁ। তো সি তাৰ একাউণ্টত বেলেগ একাউণ্ট বনাই পেলাই সি মুম্বাইত গৈ পেলাই বেলেগ ল'ৰাৰ লগত কিছ কৰা ফটো যদি সি আপলোড কৰে তাৰ নিজৰ একাউণ্টত, তো মোক ভাল লাগিব চাই পেলাই। সি ইনষ্টাত কি কয় কিছিং ফটো ঢালিছে বেলেগ ল'ৰাৰ লগত। মই দেখি পালোঁ ন, তো মোৰ মাথা বেয়া নহ'ব? মোৰো মাথা বেয়া হ'ল আৰু ময়ো আপলোড কৰি দিলোঁ। বাট সেইটো কৰিব নালাগে দেই, ট্ৰুলি কৈছোঁ, কৰিব নালাগে। বাট মোৰ মাথা বেয়া হৈছিলে, মই এৰি দিছিলোঁ। মই যেতিয়াই দেখিছোঁ তেতিয়াই মোৰ মাথা বেয়া হৈছে বে, কচম বে, ইমান বেয়া হৈছে নহয় মাথা। তহঁতি নিজেই জানো সেইটো ফিল কেনেকুৱা হয়। কেলৈ কি ইমান বছৰৰ পৰা ভাল পাই আছোঁ, সি হঠাৎ কিছিং কৰা ফটো বাহিৰত মুম্বাইত গৈ পেলাই কিছিং কৰিছে, তাৰপিছত সেইটো ফটো আপলোড কৰিছে। মই দেখিছোঁ, মোৰ মাথা বেয়া হৈ গৈছে। একেবাৰে ময়ো পূৰা আপলোড কৰি দিলোঁ। বাট মই সেইবোৰ ডিলেট কৰি দিম আৰু সোনকালে। কেলৈ কি বদলামটো সিও হৈছে তাৰ লগৰ মাজত, বদলামটো ময়ো হৈছোঁ মোৰ লগৰ মাজত। বাট দুইজনেও মুভ অন কৰিব লাগিব যিমান সোনকালে পাৰোঁ ন। পিছে ট্ৰু লাভ যোনে কৰে তাৰ কাৰণে মুভ অন কৰিবলৈ বহুত টান হয়। তহঁতি নিজেই জানো আৰু কিমান ভাল পাওঁ। ওৱান ছাইড লাভ আৰু ট্ৰু লাভ, টু ছাইড লাভ, বহুত ডিফাৰেঞ্চ। অ'কে, বাই বাই। আমি সেইবোৰ ডিলেট কৰি দিম আৰু। কিন্তু মোৰ মাথা বেয়া গৈছিলে দেই, কচম কৈছোঁ। ইমান আমাৰ দুইজনৰ মানে মই সিহঁতৰ কিছিং ফটো চাই পেলাই মোৰ মাথা বেয়া হৈ গৈছিলে। তহঁতি নিজে ভাবিছা গাইছ।